ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 20 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জানুৱাৰী মাহৰ 5 তাৰিখ দেওবাৰ। আজি তিথি হৈছে শুক্লা ষষ্ঠী তিথি আৰু শুক্লা ষষ্ঠী তিথি থাকিব আজি ৰাতি 8:49 পৰ্যন্ত। তাৰ পিছত শুক্লা সপ্তমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ থাকিব আজি ৰাতি 9:20 পৰ্যন্ত। তাৰ পিছত উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, নৰগণ। মৰণত আজি ত্ৰিপদ দুখ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:57 পৰা 9:02 পৰ্যন্ত, আকৌ 11:49 পৰা 2:36 পৰ্যন্ত, আকৌ 3:20 পৰা 7:24 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:15 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:41। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকে আজি মানসিক চাপৰ পৰা সকাহ পাব আৰু মনটোক আপুনি সুখী কৰি ৰাখিবলৈ হ'লে এটা মনোৰঞ্জনমূলক অনুষ্ঠানৰ আয়োজন কৰক। ইয়াৰ যোগেদি আপুনি সুখী হৈ থাকিবলৈ সক্ষম হ'ব আৰু আপোনাৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকিব। পৰিকল্পনা কৰি কামটো পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰিলে আজি আপোনাৰ কৰ্মস্পৃহা আৰু কৰ্মদক্ষতা দুয়োটাই বৃদ্ধি পাব আৰু আপুনি অতি সোনকালে আপোনাৰ কামবোৰো সমাপন কৰিব পাৰিব। যিকোনো ধৰণৰ ৰিস্ক লোৱাটো আজি আপোনাৰ অসুবিধাৰ সৃষ্টি কৰিব পাৰে, গতিকে কোনো ধৰণৰ ৰিস্ক নলৈ পেলাই আজি কামবোৰ কৰিবলৈ যত্ন কৰিব। যদি কোনো সিদ্ধান্ত লোৱাত কোনো সমস্যা হয় তেনেহ'লে নিশ্চিতভাৱে কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ ল'লে আপোনাৰ এই দিশত কোনো ধৰণৰ সমস্যা নাথাকিব। আৰু আপোনাৰ খং আৰু ইগৰ ফলত আজি আপোনাৰ বাদ বিবাদৰ সৃষ্টি হ'ব পাৰে, গতিকে আজি আপুনি এইবোৰ অলপ নিয়ন্ত্ৰণ কৰি চলিবলৈ যত্ন কৰিব আৰু আপোনাৰ আজি হঠাতে খৰচ বৃদ্ধি পাব, গতিকে আজি আপুনি অপ্ৰয়োজনীয় খৰচ পাতি নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়িক কাম সংঘটিত হৈ থাকিব আৰু আপোনাৰ কামৰ বোজা অধিক হ'ব, গতিকে আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰত আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। কিন্তু কৰ সম্পৰ্কীয় যিবোৰ ফাইল আছে সেইবোৰ আপুনি সম্পূৰ্ণ কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব আৰু সময়মতে আপুনি পৰিশোধ কৰি ৰাখিব, অন্যথা আপোনাৰ এই দিশত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। যদি আপুনি নতুন কাম এটা আৰম্ভ কৰিব বিচাৰিছে তেনেহ'লে ইয়াৰ সৈতে জড়িত সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰি লৈ তাৰপিছত আপুনি আগবাঢ়িলে এই দিশত আপুনি ভাল ফলাফল কৰিব পাৰিব। আৰু গুৰুত্ব সহকাৰে মূল্যায়ন কৰাৰো যত্ন কৰিব আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত, তেতিয়াহে দেখিব আপোনাৰ আৰু অধিক আপুনি উন্নত কৰিব সক্ষম হৈছে। স্বামী স্ত্ৰীয়ে ধৈৰ্য আৰু শান্তিৰে সমস্যা সমাধান কৰাৰ যত্ন কৰক, ইয়াৰ ফলত আপোনাৰ ঘৰ শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। আৰু আপোনাৰ প্ৰেমিক প্ৰেমিকায়ো হয়তো আজি ক'ৰবালৈ যোৱাৰ সুযোগ পাব, ইয়াৰ যোগেদি আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। আপোনাৰ প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসে আপোনাৰ স্বাস্থ্য ভাল কৰি ৰাখিব, গতিকে আপুনি আজি এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব আৰু মহিলাসকলেও নিজৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হ'ব লাগিব। আৰু সুস্থ হৈ থাকিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি কোনো কাৰণতে আপোনাৰ মানসিক অৱস্থা বিঘ্নিত হ'বলৈ নিদিব। ইয়াৰ দ্বাৰা আপুনি আপোনাৰ কামসমূহ ভালদৰে কৰিব নোৱাৰিব, গতিকে আজি আপুনি ধনাত্মক হিচাপে কাম কৰিবলৈ যত্ন কৰক আৰু আপোনাৰ স্বভাৱত ইতিবাচকতা বজাই ৰাখক। ইয়াৰ ফলত আপুনি সকলো কামতে ভাল ফলাফল লাভ কৰিব। যদি আপুনি সম্পত্তি বা বাহন কিনাৰ পৰিকল্পনা কৰিছে তেনেহ'লে ইয়াৰ ওপৰত কাম কৰাৰ বাবে অনুকূল সময়। অৰ্থাৎ আপুনি যদি সম্পত্তি বা কিবা বাহন কিনাৰ বাবে চিন্তা চৰ্চা কৰিছিলে তেনেহ'লে সেইবোৰ আজি আগবাঢ়িবলৈ আপোনাৰ দিনবোৰ ভাল হৈ আছে আৰু সেইবোৰ ৰূপায়ণ কৰিবলৈ আজি আপুনি যত্ন কৰিলে ভাল ফলাফল লাভ কৰিব। আৰু আপুনি আজি মনোৰঞ্জনমূলক অনুষ্ঠানৰো কিছু আয়োজন কৰক, ইয়াৰ জৰিয়তে আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু পৰিয়ালতো ইতিবাচকতা দেখিব। আজি আপুনি আয়তকৈ খৰচৰ মাত্ৰা বেছি দেখিব, গতিকে আজি আপোনাৰ যিবোৰ অপ্ৰয়োজনীয় খৰচ আছে সেইবোৰ আপুনি নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব লাগিব আৰু যিমান পাৰে পৰিশোধ কৰিব পৰাকৈ ধাৰ ল'বলৈ যত্ন কৰিব। অৰ্থাৎ আপুনি ঋণ ল'বলৈ যদি আজি কিবা চিন্তা চৰ্চা কৰিছে তেনেহ'লে আপোনাৰ সামৰ্থ্যৰ ওপৰত চিন্তা কৰিহে ঋণ ল'ব, অন্যথা আপোনাৰ আৰ্থিক অৱস্থাত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। আৰু খং আৰু হঠকাৰিতাৰ আজি নিয়ন্ত্ৰণ কৰি চলিব লাগিব, অন্যথা আপোনাৰ সম্পৰ্ক বেয়া হ'ব পাৰে। আৰু কোনো অচিনাকি ব্যক্তিক লগ পাওঁতে কোনো গোপনীয় বিষয় প্ৰকাশ পাবলৈ নিদিব, অন্যথা আপুনি প্ৰতাৰিত হ'ব পাৰে, গতিকে এইবোৰ দিশত অলপ সাৱধান হ'ব।
ব্যৱসায়ত কৰ্মৰ চাপ বৃদ্ধি পাব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি অধিক মনোযোগ দিব লগা হ'ব পাৰে আৰু আপুনি আজিৰ দিনটোত কৰ্মচাৰীসকলৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিব। তেতিয়াহে আপোনাৰ কামবোৰ অতি সোনকালে সম্পন্ন কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ কৰ্মচাপো আপুনি নিয়ন্ত্ৰণ কৰিব পাৰিব। আৰু এজন অভিজ্ঞ ব্যক্তিয়ে আজি আপোনাৰ স্থবিৰ প্ৰকল্প আৰম্ভ কৰাত সহায় কৰিব। গতিকে তেওঁলোকৰ তত্ত্বাৱধানত আপুনি কামবোৰ কৰিবলৈ যত্ন কৰিব। স্বামী স্ত্ৰীৰ সমন্বয়ৰ বাবে ঘৰখনত আজি সুখ আৰু শান্তিৰ পৰিৱেশে গঢ়ি উঠিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ইয়াক ইতিবাচক ইংগিতো দেখা দিব। প্ৰেমিক প্ৰেমিকাই আজি হয়তো ইজনে সিজনৰ অনুভৱক বুজি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। বিপদজনক কামত একেবাৰে আগ্ৰহ প্ৰকাশ নকৰিব আৰু গাড়ী চলোৱাৰ সময়ত আজি সাৱধানে চলাব। আঘাতৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, সেইবাবে আজি অলপ সতৰ্কতাৰে এইবোৰ কাৰ্য কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ এক বিশেষ দিন হ'ব। গতিকে আজিৰ দিনটো আপুনি ভালদৰে পালন কৰিবলৈ যত্ন কৰিব আৰু ইয়াৰ ফলত আপুনি আজিৰ দিনটো সুখেৰে পাৰ কৰিবলৈ সক্ষম হ'ব। জ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ সংগত থাকিলে আজি কিছু উপকাৰী বিষয়ৰ ওপৰত আলোচনা হ'ব, যাৰ ফলত আপোনাৰ ভৱিষ্যতে লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। যদি আপুনি গাড়ী বা সম্পত্তি কিনাৰ পৰিকল্পনা কৰিছে তেনেহ'লে আজিয়ে গুৰুত্ব সহকাৰে কাম কৰক আৰু আগবাঢ়িবলৈ যত্ন কৰক। আপুনি নিশ্চয় সফল হ'ব। পুৰণি বিবাদ বা সমস্যাই আকৌ আপোনাক আজি আমনি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ ভাবি চিন্তি পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিব আৰু প্ৰতিকূল পৰিস্থিতিত মনোবল বজাই ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ সমস্যাই আগৰি নধৰে। পাৰস্পৰিক আলোচনাৰ জৰিয়তে আজি আপোনাৰ সমাধানবোৰ বিচাৰি উলিয়াবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ সকলো সমস্যা দূৰ হৈ পৰিব। আৰু কোনো অবৈধ কামত আজি আগ্ৰহ প্ৰকাশ নকৰিব, অন্যথা আপোনাৰ কিছু ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিলেহে আজি আপুনি আৰ্থিকভাৱে সবল হ'ব, অন্যথা আপুনি কিছু সমস্যাৰ জৰ্জৰিত হ'ব পাৰে। আজি আপোনাৰ ব্যৱসায়ত কিছু প্ৰত্যাহ্বান থাকিব। গতিকে সম্ভৱ যদি হয় তেনেহ'লে এই সমস্যাবোৰ আপুনি কিয়ৰ কাৰণে উদ্ভৱ হৈছে তাৰ প্ৰতি আপুনি চিন্তা চৰ্চা কৰিব লাগিব আৰু আপোনাৰ নীতিবোৰ সেইমতে পৰিৱৰ্তন কৰিব লগাও হ'ব পাৰে। তেতিয়াহে আপোনাৰ সমস্যাবোৰ দূৰ হ'ব। আৰু কৰ্মচাৰীৰ পৰামৰ্শৰ আপুনি গুৰুত্ব দিব আৰু কাৰণ তেওঁলোকৰ এই পৰামৰ্শ আপোনাৰ বাবে উপকাৰী হ'ব। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব আৰু তেওঁলোকৰ পৰামৰ্শকো আপুনি গুৰুত্ব দি চলিব। তেতিয়াহে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক উন্নতি দেখিবলৈ সক্ষম হ'ব। বিবাহিত মানুহৰ বাবে ভাল সম্পৰ্ক থাকিব। গতিকে আপোনাৰ ঘৰত আজি উৎসৱমুখৰ পৰিৱেশৰো সৃষ্টি হ'ব আৰু ঘৰত আপোনজনৰ আগমনৰ ফলত আপোনাৰ সকলোৱে সুখী অনুভৱ কৰিব। প্ৰেমৰ সংগীৰ সৈতে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। আজি আপোনাৰ বদ হজম আৰু এচিডিটিৰ পৰা সকাহ পাবলৈ হ'লে প্ৰণালীবদ্ধ দৈনন্দিন জীৱন আৰু খাদ্যাভ্যাস বজাই ৰখাটো জৰুৰী হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বাদামী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি যদি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিছে তেনেহ'লে সেইটো পূৰণ কৰিবলৈ যত্ন কৰক। তেতিয়াহে আপুনি সন্মান পাব। আপুনি শক্তিশালী আৰু উল্লাসিত অনুভৱ কৰিব, যাৰ ফলত আপোনাৰ আজি মানসিকভাৱে কিছু শান্তি লাভ কৰিব। ব্যক্তিগত আৰু পাৰিবাৰিক বিষয়ত অধিক গুৰুত্ব দিব। ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থা আৰু আপোনাৰ যি ব্যক্তিগত কাৰ্যকলাপ আছে সেইবোৰত ভাৰসাম্য ৰক্ষা কৰি চলিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা আৰু কেৰিয়াৰ সম্পৰ্কে আপোনালোকে অভিভাৱকৰ সৈতে কিছু আলোচনা কৰিলে ইয়াৰ ভাল ফলাফল লাভ কৰিব। যিকোনো নতুন বিনিয়োগ বা নতুন কাম কৰাৰ সময়ত সঠিক তদন্ত কৰক। ইয়াৰ ফলত আপুনি লক্ষ্যত উপনীত হ'বলৈ অতি সোনকালে সক্ষম হ'ব। অনলাইন শ্বপিঙৰ ক্ষেত্ৰত আজি অপ্ৰয়োজনীয় ব্যয় হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনাৰ যিবোৰ অপ্ৰয়োজনীয় খৰচ আছে সেইবোৰ নিয়ন্ত্ৰণ কৰি চলিব। আৰু ব্যৱসায়িক কামত আজি কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আপুনি লাভৱান হ'ব পাৰিব। গতিকে অলপ সংগ্ৰাম আজি কৰিব লগা হ'ব পাৰে। ব্যৱসায় কৰা মহিলাসকলেও নিজৰ ইচ্ছামতে আজি আপোনালোকে ফলাফল লাভ কৰিব। সেইবাবে আজি আপোনালোকে ভালদৰে মনোনিৱেশ কৰিবলৈ যত্ন কৰিব। তেতিয়াহে আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আৰু কৰ্মচাৰীৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব। স্বামী স্ত্ৰীৰ মাজত ইজনে সিজনৰ প্ৰতি মৰম আৰু বিশ্বাসৰ অনুভূতি থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কবোৰ সীমাৰ ভিতৰত থাকিব, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ বিসংগতি দেখিবলৈ সক্ষম নহ'ব। গেছ আৰু এচিডিটিৰ সমস্যা আজি আপোনাক কিছু আমনি কৰিব পাৰে, যাৰ ফলত আপোনাৰ মানসিক চাপ আৰু উদ্বেগো বৃদ্ধি পাব। গতিকে লঘু আৰু সহজে হজম হোৱা খাদ্য খাবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া সিংহ ৰাশি।
সিংহ ৰাশিৰ জাতকৰ আজি ঘৰুৱা ব্যৱস্থাৰ সন্দৰ্ভত বিগত সময়ত ধৰি চলি থকা যিবোৰ সমস্যা আছিলে সেইবোৰৰ আজি সমাধান পাব আৰু অভিজ্ঞ ব্যক্তিৰ পৰা পোৱা আপোনাৰ পথ প্ৰদৰ্শনে আপোনাৰ যিকোনো কামতে আজি সফলতা লাভ কৰাব গতিকে আজিৰ দিনটো আপুনি মানসিকভাৱেও আজি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব সন্ধিয়া বন্ধু বান্ধৱীৰ সৈতে মজাৰে ভৰা সময় পাৰ কৰিব যাৰ ফলত আপুনি মানসিক সুখ আৰু শান্তি লাভ কৰিব বয়োজ্যেষ্ঠসকলৰ সন্মানৰ প্ৰতি আজি যত্ন লওক কোনো ধৰণৰ তৰ্কত লিপ্ত হোৱাৰ পৰা বিৰত থাকক পাৰিলে মন হৈ থাকিলে আৰু বেছি ভাল এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে পৰিয়াল সম্পৰ্কীয় যিবোৰ ব্যৱস্থা আছে সেইবোৰত কিছু বাধা আহিব পাৰে গতিকে সময় থাকোঁতে আপুনি পৰিস্থিতিবোৰ অনুকূল কৰি তুলিবলৈ যত্ন কৰিব লাগিব আৰু এই ক্ষেত্ৰত আপোনালোকৰ পৰিয়ালৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ প্ৰতি আপুনি পৰামৰ্শ ল'লে এই ক্ষেত্ৰত আপুনি ভাল ফলাফল লাভ কৰিব আৰু আজি যিকোনো ধৰণৰ যাত্ৰা আপোনাৰ বাবে ধনৰ অপচয় হ'ব পাৰে গতিকে এনে ধৰণৰ যাত্ৰা আজি আপুনি পৰিহাৰ কৰাটোৱে ভাল হ'ব ব্যৱসায়িক কাম-কাজত আজি শৃংখলাবদ্ধভাৱে চলি থাকিব যাৰ ফলত আপুনি আজি ভাল প্ৰতিফলন দেখিব আৰু চৰকাৰী যিকোনো বিষয় সমাধান কৰাৰ আগতে নিজৰ কাগজ-পত্ৰসমূহ সংশোধিত কৰি ৰাখক অন্যথা কৰ সম্বন্ধীয় কোনো কাগজ-পত্ৰ খেলিমেলিৰ ফলত আপোনাৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে আপোনালোকৰ অধীনস্থ কৰ্মচাৰীসকলৰ সৈতে আপোনালোকে পৰামৰ্শ কৰিলে আজি ব্যৱসায়িক ক্ষেত্ৰত কিছু ভাল ফলাফল ওলাই আহিব যাৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক লাভৰো সৃষ্টি হ'ব ঘৰতে কিছু শুভ কামৰ আজি পৰিকল্পনা কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু পৰিয়ালৰ সকলো সদস্যৰ মাজতে আপোনালোকৰ ঘনিষ্ঠতাও বৃদ্ধি পাব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি আৱেগিক মোহ বাঢ়িব যাৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব এচিডিটি আৰু গেছ সম্পৰ্কীয় সমস্যাৰ পৰা হাত সাৰিবলৈ হ'লে সুষম আহাৰ বজাই ৰাখিব লাগিব আৰু যোগাসন আৰু ব্যায়াম কৰিলে আজি আপোনাৰ স্বাস্থ্যৰ বাবে ভাল হ'ব গতিকে এইবোৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 8 এতিয়া কন্যা ৰাশি জাতকৰ আজি আপোনাৰ ভাই ভনীৰ লগত জড়িত যিবোৰ আৱেগিক সিদ্ধান্ত আছে সেইবোৰ আপোনালোকে একেলগে ল'বলৈ যত্ন কৰক ইয়াৰ ফলত আপোনালোকৰ ফলাফলসমূহ ইতিবাচক হ'ব ৰাজনীতিক আৰু সামাজিক কাম-কাজত আপোনাৰ বিশেষ অৱদান থাকিব যাৰ ফলত আপোনালোকৰ এইবোৰ ক্ষেত্ৰত সন্মানো বৃদ্ধি পাব ঘৰৰ কিছু ৰক্ষণাবেক্ষণ আৰু পৰিৱৰ্তনৰ পৰিকল্পনা আজি কৰিব পাৰে ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব হঠাতে কোনো আত্মীয়ৰ আগমনৰ ফলত আপোনাৰ গুৰুত্বপূৰ্ণ কামত বাধাৰ সৃষ্টি হ'ব পাৰে গতিকে আজি আপোনাৰ পাৰিবাৰিক আৰু ব্যক্তিগত বিষয়ত শৃংখলা বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব অপ্ৰয়োজনীয় যুক্তিৰ পৰা আজি নিজকে বচাই ৰাখক অন্যথা কিছু বিবাদৰো সম্ভাৱনা থাকিব গতিকে আজি আপুনি দিনটো সুসংগঠিত হৈ থাকিবলৈ যত্ন কৰিব ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগিব নহ'লে পিছত তেওঁলোকৰ এই ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে ব্যৱসায়ত অধিক কষ্ট কৰিব লাগিব আৰু হৈ থকা কামত কিছু বাধা আহিব পাৰে গতিকে কোনো বিভ্ৰান্তিৰ ক্ষেত্ৰত আজি আপুনি অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ হ'ব গতিকে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোনিৱেশ কৰাটো ভাল হ'ব আৰু লগতে কৰ্মচাৰীসকলৰ সৈতে আলাপ আলোচনাৰ যোগেদি আপোনালোকৰ ব্যৱসায়িক যিবোৰ সমস্যা আছে সেইবোৰৰ সমাধানৰ চেষ্টা কৰিব এনে কৰিলে আপোনালোকৰ কৰ্মচাৰীসকলৰো আত্মবিশ্বাস বৃদ্ধি পাব আৰু তেওঁলোকৰ কৰ্মদক্ষতাও বৃদ্ধি পাব যাৰ জৰিয়তে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব কোনো বিষয়ত আজি স্বামী স্ত্ৰীৰ মাজত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে গতিকে প্ৰেমৰ সম্পৰ্কবোৰ অতি সোনকালে বিবাহলৈ পৰিণত হোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব বৰ্তমান বতৰৰ বাবে এলাহৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে সুস্থ হৈ থাকিবলৈ হ'লে আপোনাৰ স্বাস্থ্যৰ প্ৰতি কিছু গুৰুত্ব দিব লাগিব আৰু লগতে আজি দৈনন্দিন কাৰ্যকলাপৰ লগতে আপুনি ব্যায়াম আৰু যোগাসনতো গুৰুত্ব দিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3 এতিয়া তুলা ৰাশি জাতকৰ আজি দীৰ্ঘদিন ধৰি কোনো কামৰ বাবে চলি থকা প্ৰচেষ্টাই আজি আপোনাৰ ইচ্ছা অনুসৰি সফলতা লাভ কৰাব আৰু ইয়াৰ ফলত আজি আপুনি মানসিকভাৱেও শান্তি লাভ কৰিব ব্যক্তিগত বিষয়ত অলপ যত্ন ল'লে বহু কথা স্বয়ংক্ৰিয়ভাৱে সংঘটিত হ'ব আৰু আপোনাৰ দৈনন্দিন কামবোৰো ভালদৰে সমাপন কৰিব পাৰিব কিছুমান সমস্যা আৰু আজি বাধা আহিব পাৰে গতিকে আজি আপোনাৰ শুভাকাংক্ষীসকলৰ পৰামৰ্শৰ প্ৰতি নিশ্চয় গুৰুত্ব দিব ইয়াৰ ফলত আপোনালোকৰ যিবোৰ বাধা আৰু সমস্যা আছে সেইবোৰ নাইকিয়া হৈ পৰিব বা সমাধান পাব অতিমাত্ৰা আত্মবিশ্বাসৰ পৰা আঁতৰি থাকক অন্যথা আপোনালোকে কিছু অনৈতিক কাৰ্যত জড়িত হৈ পৰিব পাৰে আৰু আপোনালোকৰ বেয়া প্ৰভাৱ পৰিব পাৰে গতিকে এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব আৰু অপ্ৰয়োজনীয় যিবোৰ যুক্তি আছে তাৰ পৰা আঁতৰি থাকিব ব্যৱসায়ত নতুন সুযোগ পোৱাৰ সম্ভাৱনা থাকিব আৰু আপোনাৰ সামৰ্থ্যৰে আপোনাৰ কামবোৰ ক্ষিপ্ৰ কৰিবলৈ আপুনি সক্ষম হ'ব যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব আৰু ভূমি সম্পত্তি সম্পৰ্কীয় কামত কিছু বাধা আহিব পাৰে
গতিকে এনে ক্ষেত্ৰত আপুনি অভিজ্ঞ ব্যক্তিৰ সংগত থাকিলে কিছু ভাল পৰামৰ্শ লাভ কৰিব আৰু আপোনাৰ সমস্যাবোৰো আপুনি সমাধান কৰিবলৈ সক্ষম হ'ব। ব্যক্তিগত খণ্ডত কাম কৰা লোকসকলে সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে আজি তেওঁলোকে কিছু বিশেষ প্ৰকল্প হাতত ল'ব লাগিব বা প্ৰচেষ্টা কৰিব লাগিব, যাৰ ফলত তেওঁলোকে অতি সোনকালে পৰিস্থিতিবোৰ অনুকূল কৰি তুলিবলৈ সক্ষম হ'ব। আজি আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা সমৰ্থন থাকিব। গতিকে আপোনাৰ আজি ঘৰখনত শৃংখলাবদ্ধ পৰিৱেশৰো সৃষ্টি হ'ব, যাৰ ফলত আপোনালোকৰ সকলো সদস্যৰ মাজতো ঘনিষ্ঠতা বৃদ্ধি পাব। ঘনিষ্ঠ বন্ধু বান্ধৱীক আজি লগ পালে আপোনালোকৰ সুখৰ স্মৃতিবোৰ আকৌ সতেজ হৈ পৰিব। বৰ্তমান বতৰত আপুনি অসাৱধানৰ বাবে সংক্ৰমণ আদি হ'ব পাৰে। গতিকে এই সময়ত আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব। গতিকে আজিৰ দিনটো আপুনি অলপ স্বাস্থ্য সম্বন্ধীয় কিছু গুৰুত্ব দিলে ভাল ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ কিছুমান বিশেষ কাম সম্পূৰ্ণ হ'বলৈ গৈ আছে, যাৰ ফলত আজি আপুনি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু অভিজ্ঞ আৰু প্ৰভাৱশালী লোকৰ পৰা আজি পথ প্ৰদৰ্শন লাভ কৰি থাকিব, যাৰ ফলত আপোনাৰ সামাজিক বৃত্ত আজি বৃদ্ধি পাব। যদি আপুনি ঋণৰ বাবে আবেদন কৰিছে তেনেহ'লে কামটো সম্পূৰ্ণ হ'বলৈ গৈ আছে, কিন্তু আপুনি অলপ সচেতন হ'ব লাগিব যাতে আপুনি সময়মতে ঋণসমূহ পৰিশোধ কৰি যায়, অন্যথা আপোনাৰ কিছু ক্ষতি হ'ব পাৰে। যুৱক যুৱতীসকলে তেওঁলোকৰ কষ্ট অনুযায়ী ভাল ফলাফল লাভ কৰিবলৈ গৈ আছে। গতিকে তেওঁলোকৰ যিবোৰ ভৱিষ্যত পৰিকল্পনা আছে সেইমতে তেওঁলোকে কাৰ্যপ্ৰণালী ৰাখিলে তেওঁলোকে ভাল ফলাফল পাই গৈ থাকিব। অপ্ৰয়োজনীয় কাম আৰু এলাহত সময় নষ্ট নকৰিব, কাৰণ যিকোনো কৃতিত্ব আজি হেৰুৱাব পাৰে। গতিকে আজি আপুনি অলপ যত্ন কৰিব যাতে কোনো ধৰণৰ অসাৰ কামত আপুনি মনোযোগ নিদিয়ে যাতে। আৰু লগতে আজি আপুনি আপোনাৰ নথি পত্ৰসমূহ ভালদৰে ৰাখিবলৈ যত্ন কৰিব লাগিব, অন্যথা সেইবোৰ হেৰুৱাৰো সম্ভাৱনা থাকিব। ব্যৱসায়ৰ অৱস্থা আজি উন্নত হ'ব। গতিকে আপোনাৰ কামত মনোনিৱেশ কৰি থাকিলে আজি আপুনি ভাল প্ৰভাৱ দেখিব। আজি আপুনি কোনো অভিজ্ঞ লোকৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাত বিনিয়োগ কৰক। এই সম্পৰ্কবোৰ আপোনাৰ প্ৰগতিৰ ক্ষেত্ৰত উপকাৰী হ'বলৈ গৈ আছে। গতিকে আপোনাৰ এইবোৰ ক্ষেত্ৰত আজি গুৰুত্ব দিলে অধিক ভাল ফলাফল লাভ কৰিব। কৰ্মচাৰীসকলৰ কামৰ পদ্ধতি সলনি কৰিবলৈ আপুনি যত্ন কৰিব লাগিব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়ত ভাল সুযোগ লাভ কৰিব আৰু আপুনি কিছু নতুনত্ব আনিবলৈও যত্ন কৰিব, যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক উন্নতি দেখিব। বৈবাহিক সম্পৰ্ক আজি সুখী হ'ব, যাৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। প্ৰেমিক প্ৰেমিকে আজি লগ পোৱাৰো সুযোগ পাব, যাৰ ফলত তেওঁলোকৰ সম্পৰ্কত কিছু ভাল প্ৰভাৱ পৰিব। মানসিক আৰু শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব। গতিকে আজি আপুনি গোটেই দিনটো ইতিবাচক অনুভৱ কৰিব। বতৰৰ বেয়া প্ৰভাৱৰ পৰা হাত সাৰিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 4। এতিয়া ধনুৰাশি জাতকৰ আজি স্থবিৰ হৈ থকা আয়ৰ উৎস আৰম্ভ কৰিলে আকৌ আপুনি সকাহ পাব। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক উন্নতি দেখিবলৈ সক্ষম হ'ব। আজি আপোনাৰ ঘৰৰ ৰক্ষণাবেক্ষণৰ কামৰ বাবে সময় উলিয়াবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হৈ পৰিব আৰু আজি কোনো বৃদ্ধৰ সেৱা কৰিলে আজি আপুনি সুখ পাব। গতিকে এনেধৰণৰ কাম কৰিবলৈ আজি যত্ন কৰিব আৰু এজন বিবাহযোগ্য সদস্যৰ বাবে এটা ভাল সম্পৰ্ক আহি পোৱাৰ বাবে আপোনাৰ ঘৰখনত সুখৰ পৰিৱেশো বিৰাজ কৰিব। যদি সম্পত্তি ক্ৰয় বা বিক্ৰীৰ চুক্তি হ'বলৈ গৈ আছে তেনেহ'লে ইয়াৰ সৈতে জড়িত কাগজ পত্ৰসমূহ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰিহে আগবাঢ়িব, অন্যথা কিছু ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব। আৰু লগতে আজি আপোনাৰ খং নিয়ন্ত্ৰণ কৰি চলিব লাগিব, কাৰণ খঙে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব। গতিকে আপুনি শান্ত হৈ আজি সকলো ক্ষেত্ৰতে আপুনি সমাধান কৰিবলৈ যত্ন কৰিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত আজি স্বচ্ছতা বজাই ৰাখিলে আপোনালোকে এই ক্ষেত্ৰত আজি ভাল ফলাফল লাভ কৰিব আৰু আপোনালোকৰ অংশীদাৰসকলৰ মাজতো আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব। আৰু বিপণনৰ সৈতে জড়িত যিবোৰ কাম আছে সেইবোৰত আজি তথ্য সংগ্ৰহ কৰি আপুনি আগবাঢ়ি যাওক। আপুনি নিশ্চয় লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰক লৈ গুৰুত্ব সহকাৰে যাব লাগিব, তেতিয়াহে তেওঁলোকে ভৱিষ্যতে তেওঁলোকে লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। আৰু আপোনালোকৰ অধীনস্থ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ কামত আজি গুৰুত্ব দিবলৈ যত্ন কৰক আৰু তেওঁলোকৰ কৰ্ম পদ্ধতিত কিছু সাল সলনি কৰিলে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলনো দেখিব। ঘৰৰ পৰিৱেশ শৃংখলাবদ্ধ আৰু অনুশাসিত হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হ'ব। বিপৰীত লিংগৰ বন্ধুৰ বাবে আজি আপুনি বিপদত পৰিব পাৰে। গতিকে আজি অলপ সতৰ্কতাৰে চলিবলৈ যত্ন কৰিব। গেছ আৰু বদহজমৰ বাবে আজি আপোনাৰ দৈনন্দিন ৰুটিনত ব্যাঘাত জন্মিব। গতিকে লঘু আৰু সহজে হজম হোৱা খাদ্য খাবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মকৰ ৰাশি জাতকৰ আজি চিন্তা চৰ্চা সুষম কৰি ৰাখক। ইয়াৰ ফলত আপুনি যিকোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত সহজ হ'ব।
বিশেষ ব্যক্তিক লগ পোৱাৰ সুযোগ পাব, যাৰ ফলত আপোনালোকে আজি আপোনাৰ ব্যক্তিত্বটো ইতিবাচক পৰিৱৰ্তন দেখিব। কেৰিয়াৰ সম্পৰ্কীয় প্ৰতিযোগিতাত যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে আজি তেওঁলোকৰ যি ভৱিষ্যত পৰিকল্পনা আছে তাৰ ওপৰত কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা থাকিব। ঘৰৰ অনুশাসিত পৰিৱেশে আজি সুখ আৰু শান্তিৰ পৰিৱেশৰ বিৰাজ কৰিব। ব্যক্তিগত বিষয়ক লৈ ভাই ভনীৰ লগত কিছু বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সচেতন হ'ব লাগিব আৰু শান্তিপূৰ্ণভাৱে আপোনালোকে বিষয়বোৰ চিন্তা চৰ্চা কৰিবলৈ যত্ন কৰিব আৰু তেওঁলোকৰ সৈতে আপোনালোকে আলোচনাৰ মাধ্যমেৰে আপোনালোকৰ যিবোৰ সমস্যা আছে সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কবোৰ পুনৰ মধুৰতাপূৰ্ণ হৈ উঠিব। আৰু যদি আপোনাৰ স্থানান্তৰৰ সৈতে জড়িত কিছু পৰিকল্পনা কৰিছে তেনেহ'লে ইয়াক অধিক গুৰুত্ব সহকাৰে বিবেচনা কৰাৰ প্ৰয়োজন আছে। গতিকে খৰখেদাকে কোনো ধৰণৰ সিদ্ধান্ত আজি গ্ৰহণ নকৰিব, আপুনি সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰিব। ব্যৱসায়ত আজি লোকচানৰ সম্ভাৱনা থাকিব, গতিকে আপুনি অলপ সাৱধান হ'ব লাগিব আৰু আপুনি নিজে আজি অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। আৰু কৰ্মচাৰীৰ যিবোৰ কাৰ্যকলাপ আছে সেইবোৰতো আপুনি চকু দিব লাগিব, যাতে কোনো কাৰণতে আজি আপোনাৰ লোকচানৰ সন্মুখীন হ'ব লগা নহয়। আৰু অংশীদাৰিত্ব ব্যৱসায়ত সৰু সৰু ভুল বুজাবুজিয়ে সম্পৰ্কত বিভাজনৰ সৃষ্টি কৰিব পাৰে। গতিকে এই ব্যৱসায়ত আপোনালোকে স্বচ্ছতা বজাই ৰাখিব আৰু আপোনালোকৰ যিসকল অংশীদাৰ আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব আৰু সকলো অংশীদাৰসকলৰ আপুনি পৰামৰ্শ ল'বলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ বিভাজনৰ সৃষ্টি নহয়। ব্যৱসায়ৰ কাগজ পত্ৰসমূহ আপোনালোকে ভালদৰে সংগঠিত কৰি ৰাখক আৰু কোনো কৰ সম্পৰ্কীয় যদি কোনো পৰিশোধ কৰিব লগা আছে তেনেহ'লে আপোনালোকে সময়মতে পৰিশোধ কৰাৰ যত্ন কৰিব, অন্যথা আপোনাৰ পিছলে এইবোৰে আপোনাক ক্ষতি কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয় থাকিব আৰু আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকিব। আৰু যদি আজি পৰিয়ালত কোনো মনোৰঞ্জনমূলক অনুষ্ঠানৰ আয়োজন কৰে তেনেহ'লে আপোনালোকৰ সকলো সদস্যসকলৰ লগত আপোনালোকৰ ভাল সম্পৰ্ক গঢ়ি উঠিব। অত্যাধিক কামৰ বোজাৰ বাবে আপুনি আজি মানসিক চাপ আৰু ভাগৰ অনুভৱ কৰিব। গতিকে এনে ক্ষেত্ৰত আপুনি যোগ আৰু ধ্যানক আপোনাৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে বাছি লওক, আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আৰু লগতে আজি আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি দীৰ্ঘদিন ধৰি চলি থকা কষ্টৰ ভাল ফলাফল পোৱাৰ দিন হ'ব। গতিকে আজি আপুনি আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব। পাৰিবাৰিক আৰু সামাজিক কাম কাজৰ সঠিক ব্যৱস্থা বজাই ৰখাত বিশেষ অৱদান থাকিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আপোনালোকৰ ভাল সম্পৰ্ক গঢ়ি উঠিব আৰু সমাজতো আপোনাৰ মান মৰ্যাদা বৃদ্ধি পাব। দৈনন্দিন কামৰ লগতে আপোনাৰ মনোৰঞ্জনৰ বাবে কিছু সময় ওলাবলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকে মানসিকভাৱে শিথিল অনুভৱ কৰিব আৰু দিনটোৰ যিমান ভাগৰ আছে সেইবোৰো নাইকিয়া হৈ যাব। দৈনন্দিন জীৱনত অনুশাসন আৰু সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়াৰ যত্ন কৰক। এই সময়ত কোনো ধৰণৰ ৰিস্ক লোৱাটো আপোনাৰ বাবে উচিত নহ'ব, অন্যথা আপোনাৰ সকলো ক্ষেত্ৰতে ক্ষতি অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিক চাপৰো বৃদ্ধি পাব। ওচৰ চুবুৰীয়াৰ সৈতে আজি কোনো বিবাদত লিপ্ত হোৱাৰ বাবে আজি কিছু বিষয়ত আপোনাৰ তীব্ৰ হ'ব পাৰে। গতিকে ওচৰ চুবুৰীয়াৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব, যাতে কোনো ধৰণৰ বিবাদিত বিষয়ত আপুনি হস্তক্ষেপ নকৰে। আৰু পাৰিলে আপোনালোকে শান্তিপূৰ্ণভাৱে ব্যৱস্থাবোৰ সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব। ব্যৱসায়ত আজি অতিৰিক্ত কামৰ বাবে দায়িত্ব পাব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ কাম সহজ হ'ব। গতিকে এনে ক্ষেত্ৰত আপোনালোকৰ কৰ্মচাৰীৰ পৰা সহায় সহযোগিতা ল'লে আৰু অধিক ভাল ফলাফল লাভ কৰিব। কোনো নতুন কাম আৰম্ভ কৰাৰ বাবে পৰিস্থিতি অনুকূল নহয়, গতিকে বৰ্তমান যি কাম আছে তাতে আপুনি মনোনিৱেশ কৰি থাকক। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়তো আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে এই ক্ষেত্ৰতো আজি আপুনি অধিক মনোযোগ দিবলৈ যত্ন কৰিব। বিবাহিত জীৱনত আজি মধুৰতা বজাই ৰাখিবলৈ আপুনি সক্ষম হ'ব আৰু ঘৰখনতো শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কৰ বিষয়ত অলপ সাৱধান হওক, কাৰণ আপোনাৰ প্ৰেমৰ সংগীৰ অনুভৱক আজি সন্মান নকৰিলে আজি আপোনাৰ কিছু বিভাজনৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্য আজি ভালেই থাকিব। ৰক্তচাপ আৰু মধুমেহ ৰোগৰ লগত জড়িত যিসকল ৰোগী আছে তেওঁলোকে নিয়মীয়াকৈ চিকিৎসা কৰাটো জৰুৰী হ'ব। এনে কৰিলে তেওঁলোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি প্ৰথমে আপোনাৰ প্ৰিয় কাম সম্পূৰ্ণ কৰাৰ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ দিনটোৰ বাকীবোৰ কামত আপুনি ইতিবাচকতা অনুভৱ কৰিব আৰু দৈনন্দিন কাম কাজবোৰ সংগঠিত কৰিব পাৰিলে আজি আপুনি সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব। আজি প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগৰ জৰিয়তে আপোনাৰ বহু বিষয়ৰ তথ্য সংগ্ৰহ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰত আপুনি এইবোৰৰ ইতিবাচক ফলাফলো লাভ কৰিব। আজি আপোনাৰ ঘৰত কিছু ইলেক্ট্ৰনিক বস্তু ক্ৰয় কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ পৰিয়ালত কিছু উত্তেজনাৰো সৃষ্টি হ'ব।
যুৱক যুৱতীসকলে হয়তো অতি সোনকালে গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিব, গতিকে তেওঁলোকে নিজৰ যি দায়িত্ব আছে সেইবোৰ সুকলমে সম্পন্ন কৰিবলৈ যত্ন কৰিব। পৰিয়ালৰ কোনো সদস্যৰ বাবে সমস্যাৰ সন্মুখীন হ'ব পাৰে, গতিকে আজি আপুনি শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব আৰু সকলো সদস্যৰ মাজতে আপুনি ভাল সমন্বয় বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব। আৰু বন্ধুৰ পৰা আজি আপুনি সমৰ্থন লাভ কৰিব পাৰিব, গতিকে আপোনাৰ বন্ধুৰ সৈতেও আপুনি আজি ভাল সম্পৰ্ক বজাই ৰাখক। পৰিয়ালৰ সদস্যৰ কামত আপুনি বেছি হস্তক্ষেপ নকৰিব, অন্যথা আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। কৰ্মক্ষেত্ৰত আপুনি অনুশাসন বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব আৰু কিছু আপোনাৰ বাধাও আহিব পাৰে আজি, গতিকে আজি আপুনি অধিক মনোনিৱেশ কৰাৰ যত্ন কৰক আৰু এই ক্ষেত্ৰত আপোনালোকৰ যিসকল অধীনস্থ কৰ্মচাৰী আছে তেওঁলোকৰ পৰাও আপুনি সহায় সহযোগিতা বিচাৰিলে আজি আপুনি ভাল ফলাফল লাভ কৰিব। তেওঁলোকৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ কৰিলে আজি তেওঁলোকৰ মনোবলো বৃদ্ধি পাব। আৰু বৰ্তমান সময়ত আপুনি কোনো ধৰণৰ নতুন কাম আৰম্ভ নকৰিব, কেৱল বৰ্তমানৰ যি কাম কাজ আছে সেইবোৰতে মনোনিৱেশ কৰি থাকিলে আপুনি ভাল ফলাফল লাভ কৰিব। পৰিয়ালৰ কোনো অবিবাহিত সদস্যৰ বিবাহ সন্দৰ্ভত আলোচনা হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো আনন্দৰ সৃষ্টি হ'ব। আৰু সকলো সদস্যৰ মাজত আপোনালোকে ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ হ'লে সকলোৱে ৰাতিৰ আহাৰ গ্ৰহণ কৰাটো ভাল হ'ব, বা ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰে তেতিয়াও আপোনালোকে ভাল ফলাফল লাভ কৰিব। প্ৰেমৰ সংগীৰ সৈতে আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। বৰ্তমান বতৰৰ বাবে আপোনাৰ সংক্ৰমণৰ সমস্যা বৃদ্ধি পাব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি আয়ুৰ্বেদিক বস্তু যিমান পাৰে সেৱন কৰি থাকিব। এনে কৰিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আৰু লগতে আপোনালোকে দৈনন্দিন কাৰ্যকলাপৰ লগতে ব্যায়াম আৰু যোগাসনতো আপুনি গুৰুত্ব দিয়াৰ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।